হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব অসমবাসী ৰাইজৰ বাবে, বিশেষকৈ অসমৰ কৃষকসকলৰ বাবে এই ভিডিঅ'টো খুবেই উপযোগী হ'ব। যিহেতু আগৰ দৰে বৰ্তমানো আপোনালোকৰ যিটো PMFBY প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, সেই আঁচনিখন নতুনকৈ আগবঢ়াই দিছে আপোনালোকৰ বাবে ভাৰত চৰকাৰে। আৰু সেইখন এপ্লাই কৰি আপোনালোকে প্ৰতি বছৰে প্ৰতিজন কৃষকে 18,000 টকাকৈ তেওঁলোকৰ একাউণ্টত লাভ কৰিব পাৰে। আৰু এইটো এটা ইঞ্চুৰেঞ্চ হয়। আপোনালোকেতো এইখিনি কথা সকলোৱে জানে। আগতে হয়তো যিখিনিয়ে কৰিছে তেওঁলোকে নতুনকৈ ৰিনিউ কৰিব লাগিব, আৰু যিসকলে নতুনকৈ নাই কৰে তেওঁলোকে কেনেধৰণে লগ ইন কৰিব লাগিব বা ৰেজিষ্টাৰ কৰিব লাগিব, বা কেনেধৰণে নিজৰ মোবাইলৰ সহায়ত বা আপোনালোকৰ ওচৰৰ CSC কেন্দ্ৰৰ দ্বাৰা কেনেকৈ কৰিব, সেই সকলোখিনি তথ্য আজি মই আপোনালোকক ভিডিঅ'টোত আগবঢ়াই দিম। তো গাইজ, ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব, কাৰণ এই আঁচনিখনৰ জৰিয়তে ভাৰত চৰকাৰে কৃষকসকলে আহ্বান জনাইছে যে তেওঁলোকে কৰা যিসকল খেতি হয়, যিখিনি খেতি হয়, সেই খেতিখিনি যদি কিবা কাৰণত বা যিকোনো কাৰণত খেতি যদি নষ্ট হয়, তেন্তে তাৰ বিনিময়ত এই ইঞ্চুৰেঞ্চটো কৰি থ'লে ভাৰত চৰকাৰৰ ফালৰ পৰা নিৰ্দিষ্ট এটা এমাউণ্ট আপোনালোকলৈ, কৃষকসকলে, আমাৰ অসমৰ কৃষকসকললৈ ভাৰত চৰকাৰে প্ৰেৰণ কৰিব। আৰু সেই আঁচনিখন বৰ্তমান মুকলি কৰি দিছে, আৰু তাৰ বাবে আজি আপোনালোকলৈ ভিডিঅ'টো মই আগবঢ়াই দিছোঁ। গতিকে ভিডিঅ'টোৰ জৰিয়তে আপোনালোক বহুতখিনি উপকৃত হ'ব বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলো কৃষকে গম পায়, অসমৰ সকলো মানুহে গম পায়, যাতে ধৰক তেওঁলোকে এই আঁচনিখনৰ জৰিয়তে যিটো 18,000 টকা প্ৰতি বছৰে পায়, সেই পইচাটো যাতে লাভ কৰিব পাৰে প্ৰতিজন কৃষকে। গতিকে অসমৰ কৃষকসকলৰ বাবে 18,000 টকাটো তেনেই কম পইচা নহয়, তেওঁলোকে খুব সহজতে লাভ কৰিব পাৰিব। আৰু আপোনালোকে যিসকলে কৰা নাই তেওঁলোকে খুব সোনকালে এই আঁচনিখনত যোগদান কৰক। আৰু যিসকল লোকে PM কিষাণ সমান নিধিৰ আণ্ডাৰৰ 2,000 টকা পইচা পায়, তেওঁলোকেতো খুব সোনকালে এই আঁচনিখনত অন্তৰ্ভুক্ত হ'ব লাগে, কাৰণ তেওঁলোকৰ বহুতখিনি সুবিধা থাকে। সেই আঁচনিখনত অন্তৰ্ভুক্ত থকা লোকসকলৰ বিশেষ সুবিধা পোৱা যায়। গতিকে ৰাইজ, আপোনালোকে ওচৰৰ যিকোনো CSC কেন্দ্ৰত গৈ আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ এই আঁচনিখন আপোনালোকে ৰিনিউ কৰি লওক। আৰু যিসকলে নাই কৰা তেওঁলোকে খুব সোনকালে, এতিয়া ৰেজিষ্ট্ৰেশ্যন পৰ্টেল চলি আছে, বৰ্তমান ৰেজিষ্টাৰ হৈ আছে, ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক, তেতিয়া আপোনালোকৰ খুব সুবিধা হ'ব। তো গাইজ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনাক কথাখিনি বুজাই লৈছোঁ। তো গাইজ, আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাইছোঁ যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত আপুনি পায়। তো গাইজ, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। তাৰপিছত মই ইয়াতে চাৰ্চ কৰিছোঁ ফচল বীমা যোজনা। তো আজিৰ ভিডিঅ'টো মই আপোনালোকৰ ফচল বীমাৰ বিষয়ে। আৰু ইয়াতে চাওক, প্ৰথম যিটো অপশ্যন আহিছে দেখিছেনে, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা ক্ৰপ ইঞ্চুৰেঞ্চ PMFBY। তো আমি এই যিটো অপশ্যন আছে, আমি ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত এনেধৰণে এটা পেজ খোল খাব। তো মই ডেছক্ৰিপশ্যনত আপোনালোকক এই লিংকটো দি দিম, আৰু লিংকত ক্লিক কৰি আপোনালোকে ইয়াতে পাব পাৰিব। ইয়াতে কি হৈছে চাওক, প্ৰথমতে ইয়াতে কেইটামান অপশ্যন দিয়া আছে। এইটো দেখিছে না, হোম দিয়া আছে, তাৰপিছত দিয়া আছে এবাউট আছ, তাৰপিছত দিয়া আছে ডকুমেণ্টছ, তাৰপিছত দিয়া আছে ৰিপৰ্টছ, তাৰপৰা ৰিলেটেড লিংক, CSC ডেছবৰ্ড গেলেৰী। তো ইয়াতে আটাইতকৈ ডাঙৰ কথাটো হৈছে, আপোনালোকে কি হৈছে, যিসকল লোকে এতিয়ালৈকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত ৰেজিষ্টাৰ কৰা নাই, তেওঁলোকৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটো অলৰেডি মুকলি কৰি দিয়া হৈছে। এইটো হৈছে ৰেজিষ্ট্ৰেশ্যন পৰ্টেল। আৰু যিসকলে আগতে ৰেজিষ্ট্ৰেশ্যন কৰে তেওঁলোকে ইয়াতে চাইন ইন কৰিব পাৰিব, তেওঁলোকে লগ ইন কৰিব পাৰিব। আৰু যিসকল লোকৰ CSC ID আছে, তেওঁলোকে এই যিটো অপশ্যন হয় CSC, দেখিছেনে, এই CSC অপশ্যনটোত তেওঁলোকে ক্লিক কৰি, ইয়াতে ক্লিক কৰি CSC লগ ইন কৰিব পাৰিব, বা CSC লোকেটৰত ক্লিক কৰিব পাৰে। তো গাইজ, আজি মই আপোনালোকক দেখুৱাম যে ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যনটো কেনেধৰণে কৰিব, ৰেজিষ্টাৰটো আপোনালোকে কেনেধৰণে কৰিব, আৰু আপোনালোকে CSCৰ জৰিয়তে কেনেকৈ কৰিব। ইয়াতে চাওক, প্ৰথমতে ইয়াত দিয়া আছে এইটো চাওক, যিটো ফাৰ্মাৰ কৰ্ণাৰ, মই বেক কৰি দিছোঁ আকৌ। তো ইয়াতে চাব আপোনালোকে, এইটো চাওক ফাৰ্মাৰ কৰ্ণাৰ দেখিছেনে, এপ্লাই ফৰ ক্ৰপ ইঞ্চুৰেঞ্চ বাই ইয়ৰ চেল্ফ। ইয়াতে কি হৈছে, ইয়াতে কেইটামান অপশ্যন দিয়া আছে। ৰ'ব, এইটো বেক হৈ গৈছে, বেক হৈ মোক ক্লিক হৈ গৈছে একচুৱেলি, সেইটো কাৰণে হৈছে। তো ইয়াতে চাওক, আৰ ইউ এ ফাৰ্মাৰ দিয়া আছে, দেখিছেনে, আৰ ইউ এ ফাৰ্মাৰ এণ্ড ৱান্ট টু এপ্লাই ফৰ ক্ৰপ ইঞ্চুৰেঞ্চ, দেন ক্লিক বিল'। চ' আপুনি যদি এজন ক্ৰপ ইঞ্চুৰেঞ্চ আপুনি যদি কৰিব বিচাৰে, আপুনি যদি এজন ফাৰ্মাৰ হয়, আপুনি যদি ক্ৰপ ইঞ্চুৰেঞ্চ কৰিব বিচাৰে, তেনেহ'লে ইয়াতে আপুনি ক্লিক কৰিব লাগিব। তো
তো গাইজ ইয়াতে আপোনালোকে প্ৰথমতে ক্লিক কৰিব লাগিব এই যিটো পেজ তাৰপিছত দিয়া আছে ফাৰ্মাৰ এপ্লিকেশ্যন তাৰপিছত দিয়া আছে ফৰ ক্ৰপ ইঞ্চুৰেঞ্চ এপ্লিকেশ্যন লগ ইন ফ্ৰম ইয়ৰ একাউণ্টছ টু কণ্টিনিউ তাৰপিছত ইয়াত এটা দুটা অপশ্যন দিয়া আছে দেখিছে না লগ ইন উইথ ইয়ৰ মোবাইল নাম্বাৰ যদি আপুনি আগতে যদি ৰেজিষ্টাৰ কৰি থৈছে তেতিয়া আপোনাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰৰ যোগেদি লগ ইন কৰিব পাৰে আৰু যদি আপোনালোকৰ নাই মোবাইল নাম্বাৰ তেতিয়াহ'লে ডোণ্ট হেভ এন একাউণ্ট তো ইয়াত আপোনালোকে ক্লিক কৰিব পাৰে আৰু কি কৰিব পাৰে আপোনালোকে এজন গেষ্ট ফাৰ্মাৰ হিচাপে ইয়াতে আপোনালোকে এইটো কৰিব পাৰে তো ইয়াতে মই চব গেষ্ট ফাৰ্মাৰত আপোনালোকক ক্লিক কৰি দিছোঁ তাৰপিছত ইয়াত আছে গেষ্ট ফাৰ্মাৰ ক্লিক কৰাৰ পিছত এনেধৰণৰ এটা পেজ আহিছে দেখিছেনে যে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ ইয়াতে চাওক ৰেজিষ্টাৰ ফৰ নিউ ফাৰ্মাৰ যিসকল লোকে এই মুহূৰ্তলৈকে কৰা নাই তেওঁলোকে ইয়াতে কৰিব পাৰে আৰু লগ ইন কৰা সকলৰ কাৰণেতো মই দিছোঁ অলৰেডি তাতে লগ ইন কৰিলেই হ'ব আৰু তেওঁলোকে তাতে ফৰ্মখন পাব ফিল আপ কৰিব লাগিব সেইটো মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে কেনেকৈ কৰিব লাগে তো ইয়াত এটা কথা দিছে চাওক অল ফিল্ড মাৰ্কড উইথ যেটো ডট দিয়া আছে ইয়াত যিখিনি এইখিনি দেখিছেনে সৰু সৰু ডট দিয়া আছে ইয়াতে এই সৰু সৰু ডটখিনি দিয়া আছে ৰঙা ৰঙা এই ডটখিনি যিমানখিনি দিয়া আছে সেইখিনি পুৰোৱাটো বাধ্যতামূলক তাৰমানে সেইখিনি পুৰাবই লাগিব এতিয়া ইয়াত দিয়া আছে ৰেজিষ্টাৰ ফৰ নিউ ফাৰ্মাৰ ইউজাৰ তো ফাৰ্মাৰ ডিটেইলছ আপোনালোকক প্ৰথম বিচাৰিছে কি ফাৰ্মাৰ নেম ইয়াতে আপোনালোকে ফাৰ্মাৰ নেমটো লিখিব লাগিব মই নিজৰ নামটোকে লিখি লৈছোঁ পাছবুক নেম এটা পাছবুক নেমটো কি হৈছে আপোনাৰ কোনটো বেংকত পাছবুকখন আছে আৰু পাছবুকখন সেভিংছ থাকে সেইটো লিখিব লাগিব তাৰপিছত ৰিলেশ্যনশ্বিপটো দিয়া আছে আপুনি সন অফ কাৰ দিব বা ৱাইফ অফ কাৰ দিব লেডিজ হ'লে ৱাইফ অফ দিব ছোৱালী হ'লে দাটাৰ অফ দিব পাৰে তাৰপৰা CEO বা কেয়াৰ অফ দিব পাৰে গতিকে মই এছও দিছোঁ সন অফ ইয়াতে মোৰ দেউতাৰ নামটো আহিব দেউতাৰ নামটো লিখিব লাগিব তাৰপিছত ইয়াতে চব এটা মোবাইল নাম্বাৰ আপুনি ফিল কৰিব লাগিব এটা মোবাইল নাম্বাৰটো মই ফিল কৰি লৈছোঁ তাৰপিছত ইয়াতে কাষত এটা ভেৰিফাই অপশ্যন দেখিছেনে ভেৰিফাই অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব তাৰপিছত ইয়াতে কি হ'ব এটা আপোনালোকক হেৰি দিয়া হৈছে যে কেপচা কোড দিয়া হৈছে আৰু সেই কেপচা কোডটো আপোনালোকে সেম টু সেম ইয়াতে ফিল কৰিব লাগিব তো মই ইয়াতে ফিল কৰিছোঁ আৰু গেট OTP-ত আমি ক্লিক কৰিম তো গেট OTP-ত ক্লিক কৰাৰ পিছত ইয়াতে চাওক আপোনাৰ মোবাইলত চেক কৰিব তাত এটা OTP গৈছে মোবাইলত আপোনালোকৰ মোবাইল নাম্বাৰত এটা OTP গৈছে সেইটো PM কিষাণ বুলি OTP-টো যাব মানে PM ফচল বীমা যোজনাৰ ফালৰ পৰা তো মই ইয়াতে OTP-টো ফিল কৰি লৈছোঁ ফিল কৰাৰ পিছত ইয়াতে কি কৰিব আপোনালোকে সাবমিট বাটনত ক্লিক কৰিব আৰু ইয়াতে কি হৈছে সাকসেস দেখাইছে দেখিছেনে আপোনালোকে নিশ্চয় দেখা পাইছে সাকসেস তাৰপৰা আপোনাৰ এজ দিব লাগিব তো মই এইখিনি ফিল আপ কৰা নাই মই জাষ্ট আপোনালোকক দেখাইছোঁ কাৰণ কিয় মই যেহেতু এইখিনি ফিল আপ নকৰোঁ বুলি ভাবিছোঁ তথাপিতো মই ফিল আপ কৰি দেখাই দিছোঁ বাৰু আপোনালোকৰ যিটো ইয়াতে চক নেক্সট দিছে কাষ্ট কেটেগৰী আপোনালোকৰ নিজৰ নিজৰ কাষ্টটো আপোনালোকে ফিল কৰিব লাগিব তাৰপিছত দিয়া আছে জেন্ডাৰ সিলেক্ট কৰিলে তাৰপিছত আপোনালোকৰ এইটো আটাইতকৈ নাজানিবলগীয়া কথা ফাৰ্মাৰ টাইপটো কি হ'ব স্মল হ'বনে মাৰ্জিনেল হ'ব না আদাৰ্ছ হ'ব গতিকে আপোনালোকে স্মল হ'লে স্মল দিব মাৰ্জিনেল হ'লে মাৰ্জিনেল দিব আদাৰ্ছ হ'লে আদাৰ্ছ দিব তাৰপিছত ফাৰ্মাৰ কেটেগৰীটো দিব সদায় ইয়াতে চাওক অ'নাৰ বা টেণ্টেড বা শ্বেয়াৰ হোল্ডাৰ গতিকে চাওক যদি অ'নাৰ হয় গতিকে মাটিখিনিৰ যদি মালিক আপুনি তেতিয়াহ'লে আপুনি অ'নাৰ দিব যদি টেণ্টেড হয় যদি আপুনি ভাড়ালৈ লৈ মাটিখিনি বন্ধকীত লৈ খেতি কৰিছে তেতিয়া টেণ্টেড দিব শ্বেয়াৰ ক'পাৰ যদি দুজন মিলি বা তিনিজন মিলি খেতি কৰিছে তেতিয়াহ'লে শ্বেয়াৰত কৰিব গতিকে আমি অ'নাৰ ক্লিক কৰিলোঁ তাৰপিছত আহিলে আপোনাৰ ৰেচিডেণ্টেল এড্ৰেছ গতিকে আপোনাৰ ৰেচিডেণ্টখিনি ইয়াতে ফিল কৰিব লাগিব এইখিনিতো মই নকলেও হ'ব ইয়াতে সব সিলেক্ট আহিব আপোনালোকে এনেকৈ ফিল আপ কৰি গ'লেই হ'ল ইয়াতে কোনো বিশেষ কথা নাই তাৰপিছত তললৈ যাব তললৈ গৈ একাউণ্ট ডিটেইলছ ডু ইউ হেভ IFSC আপোনাক সুধিছে আপোনাৰ IFSC কোড আছে আপুনি জানেনে তো ইয়াতে য়েছ কৰিব আৰু আপোনাৰ IFSC-টো ইয়াতে চাৰ্চ কৰিব মই ইয়াতে চাৰ্চ কৰি দিছোঁ চাৰ্চ কৰি পিনি ভেৰিফাই কৰিম ইয়াত ভেৰিফাই কৰাৰ পিছত বেংকৰ নামটো অট'মেটিক আহি যাব ইয়াতে চাওক মই এইটো চাৰ্চ কৰিলে সাকসেস দেখালে আৰু ইয়াতে সকলোখিনি আহি গৈছে আৰু ইয়াতে আপুনি একাউণ্ট নাম্বাৰ দিব লাগিব দিয়াৰ পিছত প্ৰথমতে আপোনাৰ যিটো মোবাইল নাম্বাৰত OTP গৈছিলে সেই কেপচা কোডটো ইয়াত সেম টু সেম আহিব আৰু তাৰ পৰা আপুনি ক্ৰিয়েট ইউজাৰ কৰিব লাগিব কৰি পেলাই আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব পাৰিব তো গাইজ এই ফচল বীমা যোজনাটো আপোনালোকে খুব সোনকালে কৰক ইয়াত আপোনালোকক 18,000 টকাকৈ এক বছৰত ভাৰত চৰকাৰে আপোনালোকলৈ পঠাই আছে গতিকে যিসকলে আগতে পাইছে তেওঁলোকে ৰিনিউ কৰক আৰু যিসকলে নাই পোৱা তেওঁলোকে ওচৰৰ CSC কেন্দ্ৰলৈ গৈ আৰু এইটো CSC কেন্দ্ৰৰ বাহিৰে বেলেগত কৰিব নোৱাৰিব গতিকে আপোনালোকে CSC কেন্দ্ৰতে কৰক ওচৰৰ CSC কেন্দ্ৰবোৰলৈ যাওক আৰু এই এনেধৰণে আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাখন খুব সোনকালে কৰক তেতিয়া আপোনালোকৰ বেনিফিট হ'ব তো গাইজ আজিৰ ভিডিঅ'টো আপোনালোকৰ